বাক্সাৰ হাটখোলাত বনৰীয়া হাতীৰ উপদ্ৰৱ পুৱাৰে পৰা গাঁওখনত উপদ্ৰৱ দুটাকৈ বনৰীয়া হাতীৰ আক্ৰমণত সন্তোষ কলিতা নামৰ লোকজনৰ পশুধনৰ মৃত্যু হৈছে মাইক যোগে ঘোষণা দি ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছে বন বিভাগে হাটখোলাৰ গড় আলি ভোলানাথ হাইস্কুলে বাতিল কৰিলে শ্ৰেণী পৰীক্ষা খাদ্যৰ সন্ধানত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে হাতী দুটা আৰু বন্য হাতী দুটাই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এনেদৰে জনাঞ্চলত মুক্তমনে বিচৰণ কৰি ফুৰা এই বন্য হস্তি দুটাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে ইতিমধ্যে পুৱাৰে পৰা গাঁওখনত উপদ্ৰৱ চলাই আছে হাতীটোৰ সমান্তৰালকৈ সন্তোষ কলিতা নামৰ এজন লোকৰ পশুধনকো আক্ৰমণ কৰি নিহত কৰিছে বা পশুধনৰ মৃত্যু হৈছে আৰু সেই অঞ্চলটোত যিখন স্কুল আছে বা বিদ্যালয় আছে সেই বিদ্যালয়ত আজি দিনটোত শ্ৰেণী পৰীক্ষা আছিল কিন্তু এই যি হাতীৰ উপদ্ৰৱ বা বন্য হস্তিৰ সন্ত্ৰাসৰ বাবে সেই গড় আলি ভোলানাথ হাইস্কুলে বাতিল কৰিছে শ্ৰেণী পৰীক্ষা আৰু বন বিভাগ ইতিমধ্যে তাত গৈ উপস্থিত হৈছে গৈ হাতী দুটাক খেদি পঠিওৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও কিন্তু এতিয়াও সেই অঞ্চলটোতে হাতী দুটাই বিচৰণ কৰি আছে মাইক যোগে বন বিভাগে আসলতে কৈছে যে ৰাইজক সজাগ হ'বলৈ বা সতৰ্ক থাকিবলৈ আহ্বান জনাইছে বন বিভাগে ৰাতিপুৱা ৫টামান বজাৰ পৰা আপোনাৰ পুৰা সন্ত্ৰাস চলি আছে ইমূৰৰ পৰা সিমূৰৰ পৰা সিমূৰ কোনো কণ্ট্ৰল নাই মানে বহুত ভয়ানক অৱস্থা ইতিমধ্যে আমাৰ ঘৰৰ ওচৰতে আমাৰ মানে ঘৰ মানুহৰ পাকঘৰ চাকঘৰ ভাঙি পেলাইছে তাৰপিছত এঘৰ মানুহৰ গৰু এটা মাৰি পেলাইছে বহুত সন্ত্ৰাস আৰু এতিয়ালৈকে মানে কোনো কণ্ট্ৰল নাই আৰু নৰেও দিয়কচোন কণ্ট্ৰল কৰিব ইমান সম্ভৱ নহয় ইমান যিমানকৈ বনৰীয়া ইমূৰৰ পৰা সিমূৰ পুৰা ঘূৰি আছে সিহঁতেও একচুৱেলি ভয় খাই আছে খঙাল হৈছে মানুহ ধৰক সিহঁতে মানুহ নাপায় এতিয়া মানুহ পাইছে চাৰিওভাগে আৰু আমাৰ ধৰক জনবসতি ঘন গাঁৱৰ গতিকে ইফালে ওলাই গ'লে ভাবে সিফালে মানুহ পায় সিফালে মানুহ পায় গতিকে ওলাই যাব তাহাঁতে ৰাস্তা বিচাৰি পোৱা নাই যাৰ কাৰণে সিহঁতৰ বহুত প্ৰব্লেম হৈছে আৰু বিশেষকৈ আজি আৰু এটা বিশেষ প্ৰব্লেম হৈছে মানুহ কিহৰ কাৰণে বেছি আছে আপোনাৰ আজি বজাৰ দিনত ইফালৰ পৰা মানুহ হৈছে সিফালৰ পৰা মানুহ হৈছে তো ৰাস্তাত এনেই ভিৰ হৈ আছে সেইকাৰণে মানে আজি বহুত প্ৰব্লেম হৈ আছে নিশ্চয় মানাহৰ পৰা আহিছে আৰু যিহেতুকে আমাৰ ওচৰতে মানাহ